আমাৰ অসমীয়া লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ সম্ৰাট আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় যিগৰাকীয়ে অসমৰ সাংস্কৃতিক আধ্যাত্মিক আন্দোলনটোক সন্মুখৰ পৰাই নেতৃত্ব দিছিল তেনেকুৱা ৰামচৰণ ভৰালীদেৱৰ আকস্মিক মৃত্যুত আমি সকলোৱে আজি মৰ্মাহত হৈ আছো। সংগীতৰ যি কলা আছে তাৰ ভিতৰত দৃশ্য শ্ৰব্য কলা যিটো দৃশ্য শ্ৰব্য কলাৰ এক নিখুঁতভাৱে তেখেতে আধ্যাত্মিক দৃষ্টিকোণ বাহুল্যবৰ্জিতভাৱে নাগাৰা নামৰ জৰিয়তে সমাজত সংস্কাৰ আৰু সংস্কৃতি শক্তিশালী কৰাৰ কাৰণে যি ধৰণে তেখেতে কাম কৰি গ'ল নিশ্চিতভাৱে তেখেত আমাৰ মাজত সদায় তেখেতৰ কৰ্মেৰে জীয়াই থাকিব আৰু আগন্তুক দিনত আমি তেখেতৰ সম্পূৰ্ণ সৃষ্টিৰাজি আৰু তেখেত এগৰাকী নীৰৱ সাধক হিচাপে লোক সংস্কৃতিৰ যি জীৱনজোৰা সাধনা কৰিলে তাক আমি সকলোৱে মনত ৰাখিব লাগিব আৰু আমি আহ্বান জনাম চৰকাৰ বা সমগ্ৰ অসমীয়া সমাজ জীৱনক যে তেখেতৰ স্মৃতি যুগবীয়া কৰাৰ কাৰণে আমি যি যথাসম্ভৱ আমি সহায় সহযোগিতা কৰিব পাৰোঁ সেই সহায় সহযোগিতাখিনি আমি সকলোৱে মিলি কৰিব লাগিব। আৰু আমাৰ সংস্কৃতিৰ আমি জানো যে কামৰূপীয়া সংস্কৃতিৰ অন্যতম নাগাৰা নাম, গতিকে কামৰূপীয়া সংস্কৃতি বুলি ক'লে অসমৰ সংস্কৃতি বুলি ক'লে দেশৰ সংস্কৃতি, গতিকে এই কামৰূপীয়া সংস্কৃতিৰ অন্যান্য এগৰাকী বাহক আৰু ধাৰক হিচাপে ৰামচৰণ ভৰালীদেৱে যি কাম বা যি নিদৰ্শন দেখুৱাই গ'ল নিশ্চিতভাৱে আমি তেখেতক সদায় মনত ৰাখিব লাগিব আৰু তেখেতৰ অবৰ্তমান আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। আমি সকলোৱে তেওঁক শ্ৰদ্ধা আজি অৰ্পণ কৰিছোঁ। শেষ যিটো যাত্ৰা বা অন্ত্যেষ্টিক্ৰিয়া এই কাৰ্যত ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া আজি সমাপ্ত কৰিছে। গতিকে মই তেখেতৰ আত্মাৰ সদগতিৰ বাবে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, পৰমপিতা যাতে তেখেতৰ আত্মাক শ্ৰীচৰণত স্থান দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।